वेलकम टू जॉब भास्कर। आप लोगों का लै नतुन रिक्रुटमेंट टोटल 900 ভেকেঞ্চি হয়। বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন তৰফৰ পৰা নতুন চাকৰি আপডেট আহিছে। এই ভেকেঞ্চিটোৰ বিষয়ে সকলোখিনি মই তথ্য আপোনালোকক ক'ম। ভিডিঅ'টো বিনা স্কিপ কৰি চাব যাতে কোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকক মিছ নহয়। সকলোখিনি কথা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে গম নাপায় যে BRO কি হয়, সেইটো হৈছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন হয়। বৰ্ডাৰ ৰোড যিখিনি বৰ্ডাৰৰ মেইন সীমান্ত ইণ্টাৰনেশ্যনেল যিটো সীমা আছে তাতে আপোনালোকৰ যিবিলাক ৰোড বনায় সেইটো আপোনালোকৰ চৰকাৰী হয়। তাক BRO বুলি কয়, বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন, যাক আমি বেকেটত গ্ৰিপ বুলি ক'ব পাৰোঁ। এই চাকৰিটোৰ কাৰণে আপোনালোকক হ'ব লাগিব 10 পাছ আৰু 12 পাছ হয়। 10 পাছ আৰু 12 পাছ যদি আপোনালোকৰ হৈছে তেতিয়াহ'লে আপোনালোকে বিনা কোনো টেনশ্যনত এপ্লাই কৰিবলৈ পাৰিব। আপোনালোকক অলপ এই BRO ৰিক্ৰুটমেণ্টৰ যিটো পোষ্ট হয় এই তাৰ বিষয়ে অলপমান অভাৰভিউ মই জনাই দিছোঁ। অৰ্গেনাইজেশ্যন হৈছে মই আপোনালোকক কৈছোঁৱেই বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন BRO। টোটেল পোষ্ট 899 আৰু ৰিক্ৰুটমেণ্ট আণ্ডাৰ হ'ব গ্ৰিফ হয়। এতিয়া মই আপোনালোকক কৈছিলোঁ গ্ৰিফ, সেই গ্ৰিফৰ আণ্ডাৰ আপোনালোকৰ ইয়াতে ৰিক্ৰুটমেণ্টটো পতা হৈছে। লোকেশ্যন অল অভাৰ ইণ্ডিয়া হয়, অল অভাৰ ইণ্ডিয়া লোকেশ্যন। ইয়াত এটা কথা মনত ৰাখিব, এপ্লিকেশ্যন মুড অফলাইন হয়। BRO সকলোখিনি অফলাইন হয়। ইয়াৰ আগত 2 মাহ আগতে মই আপোনালোকক এপ্লাই এটা আহিছিলে, সেইটো অফলাইন আছিলে আৰু এইটো অফলাইন। এইটো হ'ল মেল কেণ্ডিডেট হয়, এইটো হৈছে মেল কেণ্ডিডেট, কোনো এটা ফিমেল কেণ্ডিডেটৰ নাই, সকলোখিনি মেল কেণ্ডিডেট। 10+2 হয়, 10+2 যিসকল হৈছে তেখেতলোকে ইয়াতে কোনো টেনশ্যনত এপ্লাই কৰিবলৈ পাৰিব। এজ লিমিটটো এবাৰ জনাই দিছোঁ, 18 পৰা 27 বছৰ হয়। 18 পৰা 27 বছৰ যিসকল হৈছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এজ পাৰ গভৰ্ণমেণ্ট ৰুল ST SC OBC জেনেৰেলৰ কাৰণে যিটো এজ ৰিলেক্সেশ্যন সেইটো দিয়া হ'ব। আৰু এপ্লিকেশ্যন ফিজ মাত্ৰ 50 টকা, যিটো দিব লাগিব জেনেৰেল OBC আৰু EWS। ইয়াৰ অফিচিয়েল ৱেবছাইট হৈছে www.bro.gov.in। এতিয়া আহোঁ ভেকেঞ্চি ডিটেইলছ হয়। ভেকেঞ্চি ডিটেইলছৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰোঁ। প্ৰথম ভেকেঞ্চিটো হৈছে SKT ষ্ট'ৰ কিপাৰ টেকনিকেল। টোটেল পোষ্ট 300টা হয়, টোটেল পোষ্ট 300টা, বহুত ধুনীয়া পোষ্ট। এইটো কোনো ধৰণৰ ইয়াতে কষ্ট, কোনো ধৰণৰ ডিউটি নাই, এইটো আপোনাৰ ষ্ট'ৰ কিপাৰৰ ভেকেঞ্চি হয়, 300টা পোষ্ট। ছেকেণ্ড হৈছে অপাৰেটিং কমিউনিকেশ্যনৰ, ইয়াতে আছে 261। এইটো বৰ ধুনীয়া হয়। অপাৰেটিং যিসকলে JCB ফকলেণ্ড যিকোনো ধৰণৰ মেচিন ডাঙৰ হাইড্ৰা ইউজ কৰে চলাই, তেখেতলোকৰ যিটো কমিউনিকেশ্যন কেনেকৈ ধৰণৰ কাম কৰিব লাগে সকলোখিনি কথা ক'বৰ কাৰণে ইয়াক এটা অপাৰেটৰ এটা লাগে। সেই অপাৰেটৰ পোষ্টটোৰ কাৰণে 261টা পোষ্ট আছে। নেক্সটটো হৈছে আপোনাৰ OEM অপাৰেটাৰ এক্সিকিউটিভ মেচিনাৰী, এইটো যিটো আপোনাৰ ডাঙৰ মেচিন চলাই তাৰ সেইটো অপাৰেটৰৰ 207টা পোষ্ট আছে ইয়াত টোটেল। তাৰপিছতো হৈছে ইলেক্ট্ৰিচিয়ানৰ 79 ইলেক্ট্ৰিচিয়ানৰ বিষয়ে জানে যিকোনো লাইনৰ কাম। ছেকেণ্ডটো হৈছে হিন্দী টাইপ, যিটো আপোনালোকৰ যি হিন্দী টাইপ কৰিব পাৰে তেখেতলোকৰ কাৰণে এইটো চাকৰিটো। টোটেল পোষ্ট মুঠতে আপোনাৰ 899। এজ লিমিটটো মই আপোনালোকক কৈছিলোঁ আৰু এবাৰ জনাই দিছোঁ আপোনাক, 18 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকক এজ হ'ব লাগিব। মই আপোনালোকক কৈছিলোঁ এজ ৰিলেক্সেশ্যন সকলোৱে পাব। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু PWBD কাৰণে 10 বছৰ। এতিয়া হ'ল মেইন কথা হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন, সকলোৱে হৈছে এডুকেশ্যন কিমান হ'ব। মই আপোনাক কৈছিলোঁ 10+2, লগতে যদি আপুনি ছায়েন্স ষ্ট্ৰীমত আছে তেতিয়াহ'লে আপোনাৰ খুবেই ভাল হ'ব। আৰু হিন্দী টাইপিষ্টৰ কাৰণে 10+2, লগতে 30 ৱৰ্ড পাৰ মিনিটত আপোনালোকে কম্পিউটাৰ টাইপ কৰিব পৰা হ'ব লাগিব, তেতিয়া আপোনালোকে এই চাকৰিটো আপোনালোকে পাব। তাৰপিছত হৈছে ষ্ট'ৰ কিপাৰ কাৰণে 10+2, লগতে বেছিক নলেজ অফ ষ্ট'ৰ্ছ লাগিব, যিখিনি আমাৰ ষ্ট'ৰ কি ধৰণে বস্তুখিনি ৰখা হয়, ইকুইপমেণ্টখিনি সকলো বিষয়ে আপোনালোকে জানিব লাগিব। তাৰপিছতো হৈছে অপাৰেটাৰ কমিউনিকেশ্যন। আপোনাৰ অপাৰেটাৰ কমিউনিকেশ্যন মাত্ৰ 10 পাছ হয়। আপোনালোকে যদি 10 পাছ হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰে। লগতে আপোনাক ITI চাৰ্টিফিকেট লাগিব আৰু ডিফেন্স ট্ৰেড কোৱালিফিকেশ্যন আপোনালোকক ইয়াতে লাগিব। এই সকলোখিনি যদি মই ক'বলৈ গৈ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। মই আপোনালোকক সকলোখিনি ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে এবাৰ চেক কৰিবলৈ পাৰিব। লগতে কৈ দিওঁ যে এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS কাৰণে 50 টকা, বাকী ST SC কাৰণে ন ফিজ, কোনো ধৰণৰ ফিজ দিবলৈ নালাগে। ইম্পৰ্টেণ্ট ডেটখিনি মই আপোনালোকক জনাই দিছোঁ। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 21 মে'ৰ পৰা আৰু লাষ্ট ডেট হ'ব 19 জুন, ক্ষমা কৰিব 19 জুলাইলৈকে। এতিয়া হ'ল মেইন কথালৈ আপোনালোকে এপ্লাই কৰিব কেনেকৈ। প্ৰথমতে আপোনালোকে যাব লাগিব BRO অফিচিয়েল ৱেবছাইটত। তাত গৈ পেলাই আপোনালোকে তলত এটা অপশ্যন পাব ফিল আউট এপ্লিকেশ্যন, হিন্দী ইংলিছ যিকোনো আপোনালোকে তাতে লিখিবলৈ পাৰিব। সেইটো লিখাৰ পিছত আপোনালোকে এটাচ কৰিব লাগিব ডকুমেণ্টছ, ফটো, সেইখিনি সকলোখিনি দিয়াৰ পিছত, সেই সকলোখিনি কাম হোৱাৰ পিছত আপোনালোকে
কামাণ্ড এণ্ড গ্ৰীফ চেণ্টাৰ দিহিং কেম্প পুনে 411041 এই এড্ৰেছত আপোনালোকে বাই পোষ্টত পঠিয়াব লাগিব। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব। এই এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰাব লাগিব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ